নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি যিটো বিষয় লৈ আহিছোঁ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা স্বীকৃতি লাভ কৰিছে। আমি অসমীয়া হিচাপে গৌৰৱান্বিত। কালি ভাৰত চৰকাৰে 5টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে: পালি, প্ৰাকৃত, বেংগলী, অসমীয়া। গতিকে ইয়াৰ আগতেও ভাৰত চৰকাৰে 6টা ভাষাক ধ্ৰুপদী ভাষাৰ তালিকাত সন্নিৱিষ্ট কৰিছিল। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ কাৰণে বহুবোৰ সংগঠন, অসম সাহিত্য সভাৰ দৰে সংগঠন, ব্যক্তিগত পৰ্যায়ত কুলধৰ শইকীয়াৰ প্ৰচেষ্টা, অসম চৰকাৰৰ প্ৰচেষ্টা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা, এই সকলোৰে প্ৰচেষ্টাৰ ফলতেই কালি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে অসমীয়া ভাষাক স্বীকৃতি দিলে। এইবাৰ অসমীয়াৰ বাবে সঁচাই ভাল খবৰ আহিছে। কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত ল'লে। এই দাবী কাৰ্যকৰী কৰাৰ বাবেও কিন্তু আমি 40 বছৰ ধৰি দাবী প্ৰতিবাদ আদি কৰিব লাগিছিল। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনক মই এইবাবেই ধন্যবাদ জনাইছোঁ যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰিছিল সেই সময়ৰ বাজপেয়ী চৰকাৰে। ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ দাবী বহু বছৰ ধৰি চলিছিল। নৰেন্দ্ৰ মোদী চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিলে। এনেবোৰ কাৰণতেই আমি ইতিবাচক দিশৰ পিনত চাব গ'লে এই চৰকাৰখনক ধন্যবাদ দিবই লাগিব। এতিয়া কথা হ'ল, অসম চৰকাৰৰ যি প্ৰচেষ্টা তাক আমি নুই কৰিব নোৱাৰোঁ, কাৰণ এইবোৰ সিদ্ধান্ত এটা ৰাজনৈতিক সিদ্ধান্ত। ধৰা হ'ল, কালি যেতিয়া প্ৰধানমন্ত্ৰী কেবিনেটৰ সন্মুখত এই দাবীটো আহিলেহেঁতেন কেইটামান ভাষাক আমি ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিওঁ, যদি কোনোবাই ক'লেহেঁতেন যে এইবাৰ অসমীয়া ভাষাটো নালাগে, পিছলৈ বিবেচনা কৰিম, তেতিয়া থাকি গ'লহেঁতেন। গতিকে প্ৰচেষ্টা ময়ো কৰিছোঁ, আপুনিও কৰিছে, সকলোৱে কৰিছে, কিন্তু আচল সিদ্ধান্ত যিসকলে ল'ব সেইসকলেও কিন্তু যদি ইতিবাচক সিদ্ধান্ত নলয় তেতিয়া কিন্তু ইয়াক কাৰ্যকৰী হৈ নুঠে। সেইকাৰণেই আমি ভাৰত চৰকাৰ, অসম চৰকাৰ, অসম সাহিত্য সভা, ব্যক্তিগতভাৱে যিসকলে প্ৰচেষ্টা কৰিছে, কুলধৰ শইকীয়াৰ নেতৃত্বাধীন যিটো দল আছিল তেওঁলোকলৈ সকলোলৈ শুভেচ্ছা জনাইছোঁ। ইয়াত কোনে কি কৰিছিল আমি বিচাৰ কৰাতকৈ আমি অসমীয়া হিচাপে সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আৰু অসমীয়া হিচাপে ইয়াৰ উদযাপন কৰা ভাল। কাৰণ ইয়াৰ আগতেও বহু বছৰ ধৰি এই দাবীবোৰ উঠিছিল। কেন্দ্ৰত কংগ্ৰেছ চৰকাৰে অধিক সময় শাসন কৰিছে, কিন্তু এনেকুৱা তেওঁলোকে ভাষাটোক স্বীকৃতি দিয়া নাছিল। গতিকে কালি মোৰ এটাই ভাল লাগিছে, দল, ভাষা, সংগঠন নিৰ্বিশেষে সকলোৱে কিন্তু ইয়াক আদৰণি জনাইছে। আৰু ইয়াৰ ফলত এতিয়া সাধাৰণ ৰাইজে ধ্ৰুপদী ভাষা বুলিলে নুবুজিব পাৰে। আমি ইণ্টেলেকচুৱেল যিসকল মানুহ আছে তেখেতসকলতো বুজিয়েই পায়, কিন্তু সাধাৰণ জনতাৰ কাৰণে মই এটা কথাই কওঁ, পাণ দোকানৰ সন্মুখত বহি যদি সোধে বাবা এই ধ্ৰুপদী ভাষাটো কি, তেখেতসকলক মই সহজকৈ এইটোৱে ক'ব পাৰোঁ, আপোনালোকে সংগীত বুলিলে আধুনিক সংগীত শুনিছে, ক্লাছিকেল সংগীত বুলিলেও বুজি পায়, ৰাগ বিলাপ এইবিলাক যে থাকে, ক্লাছিকেল ডেন্স বুলিলেও বুজি পায়। গতিকে এই ধৰণৰ এটা কথা, এই ভাষাটো এটা উচ্চ পৰ্যায়ৰ ভাষা, অসমীয়া ভাষাটো সেই বুলি স্বীকৃতি পালে। এইটো পুৰণি ভাষা, অসমীয়া ভাষাটো 2000 বছৰ পুৰণি ভাষা। অসমীয়া ভাষাটো কোনো ভাষাৰ পৰা ধাৰলৈ অনা ভাষা নহয়, ই মৌলিক ভাষা, এনেকৈ বুজিলেই হ'ব। আৰু এতিয়া এই স্বীকৃতি পোৱাৰ পিছত কি হ'ব, ইয়াৰ আগতে দিছে তামিল, সংস্কৃত, তেলেগু, কন্নড়, মালায়ালাম, উৰিয়া এই ভাষাকেইটাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছিল। এতিয়া ধৰি ল'লোঁ কৰ্ণাটকৰ এজন ছাত্ৰই বা গৱেষকে বোলে অসমীয়া ভাষাটো আমি শিকিব খোজোঁ কাৰণ এইটো ধ্ৰুপদী ভাষা, এনেকৈ ক'ব, তাৰমানে অসমীয়া ভাষাটোৰ এটা সন্মান আহি গ'ল। এই সন্মানটো কিন্তু বৰ ডাঙৰ সন্মান, গতিকে সেইকাৰণে আমি গৌৰৱান্বিত। ইয়াৰ ফলত আমাৰ লাভ এতিয়া কি হ'ব? লাভালাভ এইটোৱে হ'ব পাৰে যে ধ্ৰুপদী ভাষাৰ যেতিয়া পণ্ডিতসকলৰ বাবে প্ৰতি বছৰে 2টা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব আৰু ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে এক উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ'ব। তাৰমানে যিহেতু অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হ'ল, অসমীয়া ভাষাৰ কাৰণে
ধ্ৰুপদী ভাষাৰ কেন্দ্ৰ স্থাপন কৰা ইয়াত হ'ব আৰু ইয়াত বিভিন্ন শিক্ষাৰ্থী আহি অধ্যয়ন কৰিব পাৰিব। তাৰোপৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিবিলাক আছে তাত নিৰ্দিষ্ট আসন মুকলি কৰিব আৰু তাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰিব। সেইকাৰণে কওঁ কালিৰ এই সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত। আমি সকলো পক্ষকে কোনো ভেদভাৱ নৰখাকৈ অভিনন্দন জনাইছোঁ আৰু অসমীয়া হিচাপে আমি এতিয়া উদযাপন কৰাৰ সময়।